নাজিৰা সমষ্টিত। নাজিৰাত বানৰ পৰিস্থিতিৰ কথা আপোনালোকৰ গাঁও মই নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। বৰ্তমান পুনৰ সংস্থাপনৰ ব্যাপক প্ৰস্তুতিৰ লগত কাম চলি আছে। চৰাইদেউক সামৰি শিৱসাগৰক সামৰি আটাইবিলাকতে একেধৰণৰ পৰিস্থিতি। আৰু এই সময়তে মই নাজিৰাৰ বিধায়ক ময়ূৰ বৰগোহাঁইৰ সৈতে কিছু কথা পাতিবৰ কাৰণে উপস্থিত আছোঁ। ময়ূৰ বৰগোহাঁই স্বাগতম জনাইছোঁ। আৰু আমি বানৰ পৰিস্থিতিটো জানিলোৱে, সামগ্ৰিকভাৱে এতিয়া কিমানখিনি কেনেকৈ নিয়ন্ত্ৰণ কৰিছে আপোনালোকে? বৰ্তমান সময়ত আপুনি দেখিছে যে বহুতখিনি আগতকৈ পৰিস্থিতি সামান্য হৈছে, কিন্তু নাজিৰাৰ 19 তাৰিখৰ পৰা যিটো বান হ'ল, সেই বানটোৱে নাজিৰাৰ জনজীৱনত যিটো প্ৰভাৱ পেলালে সেইটো সঁচাকৈ ভাবিব নোৱাৰা ধৰণৰ। কিয়নো আমাৰ ইয়াত মানুহে তেনেকুৱা ধৰণৰ পৰিৱেশ পৰিস্থিতিৰ মুখামুখি হোৱাই নাই। আৰু এই ধৰণৰ যি পৰিৱেশ পৰিস্থিতিয়ে সাধাৰণ ৰাইজৰ মনৰ যিটো উদ্যম বা ছাত্ৰ ছাত্ৰীসকলে পঢ়ি থকা যিটো ধাৰাবাহিকতা আছিলে বা বিভিন্ন ব্যৱসায়ীসকলে যিধৰণে কাম কৰি আছিলে, সকলোখিনি কিন্তু একেবাৰে মনটো ভাঙি দিছে। আজি ৰাইজে বহুত কষ্টৰে পুনৰবাৰ মানে আকৌ আগবাঢ়ি যাবলৈ চেষ্টা কৰিছে, কিন্তু এটা হতাশ মন লৈ তেওঁলোক আগবাঢ়ি গৈছে। এইটো যেতিয়ালৈকে প্ৰেক্টিকেল ফিল্ডত নাযায় তেতিয়ালৈকে আমি গোটেই বিষয়টো আমি উপলব্ধি কৰিব নোৱাৰোঁ। কিন্তু মই দেখিছোঁ যে 19 তাৰিখ, 20 তাৰিখ, 21 তাৰিখ এই 3 দিন আমাৰ ৰাইজে যিটো জীয়াটো ভুগিবলগীয়া হৈছে। কিন্তু 19 তাৰিখে যিটো বান আহিলে, সেই বানটো অহাৰ পিছত তাৰপিছত আমাৰ 20 তাৰিখ আৰু 21 তাৰিখলৈকে ৰাইজে যিটো কষ্ট পাইছে, কিয়নো বহুত ৰাইজ এনেকুৱা আছিলে আপোনাৰ টিঙৰ ওপৰতে আছে, বহুত ৰাইজ ঘৰৰ ওপৰত আছে, তেওঁলোক ওলাই আহিব নোৱাৰিলে, চবফালে পানী, ৰাস্তা পদূলিৰ পৰা গোটেইখন একদম মানে পানীয়ে পানী হৈ গৈছে। সেইটো টাইমত SDRF, NDRF তেওঁলোকে যিমান পাৰিছে তেওঁলোকে কৰিছে, কিন্তু তেওঁলোকো এটা পৰ্যায়লৈকেহে কৰিব পাৰিছে। কিয়নো আপুনি ইয়াত বোলে 1000-2000 মানুহ এফেক্টেড নহয়, লাখ হিচাপে মানুহ এফেক্টেড হৈছে গাঁওবিলাকত। এখন এখন গাঁৱত যেতিয়া এখন নাওলৈ সোমাই যায়, তাৰপৰা ওলাই অহা যিটো পৰিৱেশ পৰিস্থিতি দেখে, এই ঘৰ আনিলে আকৌ সিঘৰ থাকি যায়, সিঘৰ আনিলে সিঘৰ থাকি যায়। গতিকে সেইটো এটা একদম মানে বৰ্ণনা কৰিব নোৱাৰা এটা পৰিৱেশ হৈছে। আৰু আজিৰ তাৰিখত ৰাইজে সেই এটা দুঃস্বপ্ন বুলি ভাবি লৈ তেওঁলোকে আগবাঢ়ি যাবলৈ চেষ্টা কৰিছে। চৰকাৰৰ ফালৰ পৰা যথেষ্টখিনি সহায় সহযোগিতা কৰা হৈছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে খুব তৎপৰতাই কামখিনি কৰিছে। আৰু তাৰ সমান্তৰালভাৱে অসমৰ বিভিন্ন দল সংগঠনৰ পৰা আৰম্ভ কৰি সমাজকৰ্মীসকলে যি ধৰণে আহি সহায় সহযোগিতা কৰিলে, আপুনি নেদেখিলে হয়তো কোনো বিশ্বাস নকৰিব পাৰে। আমি লাষ্টত এনেকুৱাকৈ আপিল কৰিবলগীয়া হৈছে, আপোনালোকে আৰু খাদ্যবস্তু নানিব। ইমানেই খাদ্যবস্তু ৰাইজে ভৰাই দিছে মানুহক। আৰু আমি তাৰপিছত ক'লোঁ যে তেওঁলোকক বাচন বৰ্তনৰ পৰা কাপোৰৰ পৰা এই বস্তুখিনি মানুহখিনিক দৰকাৰ হৈছে, গতিকে সেইখিনি দিয়ক। আৰু সেই আপিলৰ প্ৰতিও ৰাইজে সহায় জনাই গোটেই মানুহখিনিক যি ধৰণে পাৰে যেনেকৈ সহায় সহযোগিতা কৰাৰ কাৰণে চেষ্টা কৰিছে। আৰু তাৰ এতিয়া পৰৱৰ্তী পৰ্যায়ত বহুতো বাহিৰৰ পৰা কিছুমান লোক আহিছে, তেওঁলোকে মানুহক ঘৰ বনাই দিয়াৰ কাৰণে চেষ্টা কৰিছে বা সহায় কৰিছে। আৰু এক মানে আজিৰ তাৰিখত দেখিলোঁ যে মানৱতাও যে আজিৰ তাৰিখত জীয়াই আছে মানুহৰ মাজত। মই এইটো যিটো মানে প্ৰতিচ্ছবি দেখিলোঁ, এই প্ৰতিচ্ছবিটোৱে মানুহৰ মনত আকৌ পুনৰবাৰ মানে আগবাঢ়ি যাবৰ কাৰণে যথেষ্ট উৎসাহিত কৰিছে। আৰু মানুহৰ মনত দুখ আছে, ভাবিব নোৱাৰা দুখ। নিজৰ ঘৰখন ভাগি গৈছে, 2185টা কেঁচা ঘৰ ভাগি শেষ হৈ গৈছে, একোৱেই নাই তেওঁলোকৰ ঘৰৰ ভিতৰত। আৰু সমান্তৰালভাৱে যিবোৰ আছাম টাইপৰ ঘৰ আছিলে বা তেনেকুৱা ঘৰবোৰৰ ভিতৰত আমাৰ যিবোৰ আচবাজ আছিলে, ফ্ৰিজৰ পৰা হওক, আপোনাৰ ৱাশ্বিং মেচিনৰ পৰা হওক, বা আমাৰ মধ্যবিত্ত ফেমিলিলৈ যিখিনি বস্তু থাকে। আৰু আটাইতকৈ ডাঙৰ মহিলাসকলৰ কাৰণে কৰুণ এটা দৃশ্য হয়, নিজৰ লগত যেতিয়া বিয়া হৈ আহে, কাপোৰ কানিখিনি খুব আদৰে আমাৰ মানুহখিনিয়ে থয়, বা জীয়েকৰ বিয়াৰ কাৰণে, পুতেকৰ বিয়াৰ কাৰণে সাঁচতীয়া কিছুমান কাপোৰ থৈ দিয়ে। সেইবোৰ চব ধ্বংস হৈ গৈছে। মানুহৰ হাতত মানে যিখিনি থাকিব লাগিছে পুঁজি বুলি কয়, সেই পুঁজিটো পানীত উটি গুচি গৈছে। মানে ৰখাৰ কোনো সুবিধাই নাপালে ন? মানে আধা ঘণ্টা এঘণ্টাৰ ভিতৰত যি ধৰণে পানী আহি গ'ল, মানুহেতো ভাবিব আমিতো পানী কাহিনী দেখাই নাই, এনেকুৱা ধৰণৰ পৰিস্থিতি। আৰু ভাগ্য ভাল সেইদিনাখন ফুটবল ৱৰ্ল্ড কাপৰ ফাইনেল আছিলে, বহু মানুহ সেইটোত মানে হাৰে আছিলে। যদি শুই থকা অৱস্থাত যদি আহিলেহেঁতেন আপুনি কল্পনা কৰকচোন কি হ'ল। গতিকে এই ধৰণৰ আমি যথেষ্টখিনি কষ্ট কৰিছে ৰাইজে এতিয়া প্ৰত্যাহ্বান আছে, ঘৰৰ ভিতৰত পলকখিনি সোমাই আছে, এইখিনি উলিয়াই দিয়াৰ কাৰণে বহুত ৰাইজ মানে আহি শ্ৰমদান কৰিছে। শ্ৰমদান কৰি তেওঁলোকক এইখিনি উলিয়াই দিয়াৰ কাৰণে চেষ্টা কৰিছে। ৰাজনীতি ঊৰ্ধত থাকি কংগ্ৰেছ বিজেপি বুলি নহয় বা CPI বুলি নহয়, কিন্তু ৰাজনীতিৰ ঊৰ্ধত থাকি মানৱতাৰ কাৰণে, সমাজৰ কাৰণে ৰাইজে কাম কৰা এক নতুন দৃশ্য আমি এইবাৰ দেখা পাইছোঁ। কিন্তু মোৰ আৰু এটা প্ৰশ্ন হ'ল, আমি সমগ্ৰ অসমৰ মানুহে মানে নাজিৰা বুলি ক'লেই নেপালী খুঁটি আৰু বিহুবোৰৰ কথা গম পাইছে, কিন্তু আপুনি বিধায়ক হিচাপে বেছি ভালকৈ জানিব। ইয়াক বাদ দিও আৰু বহুত অঞ্চলত অতি ভয়ানক অৱস্থা আছে। ক'ত কেনেকুৱা? নেপালী খুঁটি সিটো চাইডে আছে কমল চাপৰি, নেপালী খুঁটিতকৈ অৱস্থা বেয়া। আজিও ষ্টিল আজিৰ তাৰিখতো আমি নাৱতে আমি হেৰি পঠিয়াইছোঁ,
টিং পঠিয়াইছে মানে এইফালৰ পৰা গ'লে সেইটো পৰ্যায় পাবগৈ মানে ৰাস্তাবিলাকত যি ধৰণে পলস হৈ আছে গাড়ী মটৰ নিব পৰা এটা ব্যৱস্থা হোৱাগৈ নাই তেনেকৈ যোগাযোগ বিচ্ছিন্ন হৈ আছে যোগাযোগটো একেবাৰে বিচ্ছিন্ন বুলি ক'ব পৰা নাই আপুনি খোজকাঢ়ি যাব পৰা হৈ আছে কিন্তু বস্তু চস্তু লৈ মেলি তালৈ যাব পৰা এটা ব্যৱস্থা নাই ধৰি লওক টেঙা আমাৰ বামুণবুহি বাগিচা টেঙাহোলা বুলি কয় আপোনাৰ ঠিক সেইধৰণে আমগুৰি বাগিচা টল লাইন বৰবাম বাগিচা এনেকৈ বহুত জেগা আছে বা মাজগাঁও পৰা আদি কৰি বিহুবোৰ তেনেকৈ বহুত জেগা আছে অকল নেপালী খুঁটিটো বেছিকৈ হাইলাইট হ'ল কিন্তু বাকী তেনেকুৱা 15-20 জেগা আছে যিখিনি জেগাও অৱস্থা অতি শোচনীয় এনেই আপোনাৰ সমষ্টিত কিমান মানুহ এফেক্টেড হৈছে মূলতঃ 45,000 হাউচ হোল্ড সম্পূৰ্ণভাৱে এফেক্টেড আৰু মোৰ নাজিৰা সমষ্টিটোত মাত্ৰ এখন পঞ্চায়ততহে 27খন পঞ্চায়তৰ এখন পঞ্চায়ততহে অকল পানী হোৱা নাই বাকী আমাৰ 3খন টাউন কমিটি আছে 26খন পঞ্চায়ত আছে গোটেই চবতে মানে আপোনাৰ এফেক্টেড হৈছে আৰু 45,000 হাউচ হোল্ড মানে খুব বেয়াকৈ মানে এফেক্টেড হৈছে এতিয়া পুনৰ সংস্থাপনটো আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে আহি গৈছে সন্মুখৰ পৰা চাইছে নাড্ডা ডাঙৰীয়া আহি চাইছে আপোনালোকৰ চৰকাৰে কেইবাটাও কথা কৈছে বিধায়ক হিচাপে আপুনি চৰকাৰৰ হৈ কেনে সাহায্য অকণমান মানুহে জনাটো ভাল মানে এতিয়া কালি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বহুখিনি পৰিকল্পনা কৰিছে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কালি প্ৰেছ মিটত কৈছেও যে য'ত ঘৰবোৰ ভাগি গ'ল সেইবোৰ তেওঁ হাউচিং কলনী নিচিনাকৈ বনাই দিয়া কিছুমান পৰিকল্পনা কৰিছে তাত যাতে সকলো অত্যাৱশ্যকৰ সামগ্ৰীৰ উপৰিও তেওঁলোকে যাতে আৰ্থিকভাৱেও স্বাৱলম্বী হ'ব পাৰে এতিয়া নেপালী খুঁটিত ধৰি লওক তেওঁ এটা দুগ্ধ পাম খুলি দিয়া কথা কৈছে য'ত মানে নেপালী খুঁটি মানুহখিনি মেইন ব্যৱসায়টো হৈছে গাখীৰটো তাতে যাতে আমি তেনেকুৱা এটা অৰ্থনৈতিকভাৱে তেওঁলোকে স্বাৱলম্বী হ'ব পাৰে অন্যান্য অঞ্চলবিলাকতো য'ত যেনেকৈ যি কৰিব পাৰি তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে পৰিকল্পনা কৰিব কৈছে আৰু তেওঁলোকৰ যিটো মনত এটা মানে দুঃস্বপ্ন আছে বা সেইটো যাতে মানে নাইকিয়া কৰিব পৰাকৈ আমি সকলো ধৰণে সেই অঞ্চলবোৰ যাতে পুনৰ্গঠন কৰিব পাৰোঁ তাৰ কাৰণে হাউচিং কলনী বনোৱাৰ পৰা আদি কৰি সকলো দিশতে সহায় সহযোগিতা কৰিব পৰাকৈ আমি মানে মাননীয় মুখ্যমন্ত্ৰী মানে পৰিকল্পনা কৰিব কৈছে ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি এইখিনিতো মোটামুটি শেষ হৈ গৈছে আৰু আমি তাত মথাউৰি দিয়া ব্যৱস্থা কৰিব লাগিব মথাউৰি দিয়া যেতিয়ালৈকে ব্যৱস্থা নকৰোঁ তেতিয়ালৈকে কিন্তু তাত বান্ধ হৈ থাকিব সেইকাৰণে মথাউৰিটো আমি ফাৰ্ষ্ট প্ৰায়ৰিটি হিচাপে লৈছোঁ আৰু এটা আটাইতকৈ ডাঙৰ কথাটো হৈছে মই আপোনালোকক প্ৰথমবাৰ কৈছোঁ মিডিয়াৰ আগত আমি কোৱা নাই দিখৌ নদীখন 15 পৰা 20 ফুট বাম হৈ গৈছে এই 15 পৰা যে 20 ফুট বাম হৈ গ'ল এইখন যদি খনন প্ৰক্ৰিয়াটো যদি আমি আৰম্ভ নকৰোঁ আজি নাজিৰা টাউন শিমলুগুৰি টাউনত যদি ড্ৰেইনবিলাক যদি আমি চফা কৰাৰ ব্যৱস্থা নকৰোঁ এজাক বৰষুণতে আমি ভাবিব নোৱাৰা ধৰণে মানে আপুনি বানপানী আহিব এইবাৰৰ অহা পানীয়ে বাম কৰিলে নে লাহে গতানুগতিকভাৱে তাৰমানে এইবাৰ বেছিকৈ কৰি দিলে আগতে অলপ হৈ আছিলে কিন্তু এইবাৰ একেবাৰে 15 পৰা 20 ফুট বাম কৰি দিছে ইমান বাম কৰি দিছে আৰু এতিয়া টাউনত যিবোৰ নলাবোৰ আছে নলাবোৰত পানী আহিলে গোটেই পলকবোৰ সোমাই গ'ল এতিয়া সেইদিনাখন নাজিৰা টাউনত এজাক বৰষুণ দিছে বেছি দিও নাই 1 ঘণ্টা 1.5 ঘণ্টা দিছে পুৰা পানী তেতিয়াহে মই চাইছোঁ কি হ'ল গোটেই নলাবিলাকত তাতো পানীটো নাটানে পলক সোমাই আছে গতিকে সেইখিনিও আমি খুব ক্ষিপ্ৰগতিৰে কৰাৰ ব্যৱস্থা কৰিছোঁ আৰু দিখৌখন যদি খনন কৰি যদি তাৰ যদি পলকটো যদি উলিয়াই দিয়া নাযায় তেনে সেইটো এটা আমাৰ কাৰণে কিন্তু ডাঙৰ এটা চেলেঞ্জ হ'ব কিন্তু আমি মথাউৰিটো বনাই দিম মথাউৰিটো আমি এইডোখৰ প্ৰটেকশ্যন দিলোঁ পানীটো ওলাই গৈ যাব ইয়াৰ পৰা ওলাই গৈ কিন্তু আকৌ বেলেগত নামাৰিবগৈ কিয়নো আমাৰ দিখৌ পানীয়ে প্ৰথমতে নাজিৰা সমষ্টিত সোমাই মামোৱা সমষ্টিত সোমালে মামোৱাৰ পৰা ডিমৌ সমষ্টিলৈ গুচি গ'ল ডিমৌ পাই বেতবাৰী পালেগৈ বেতবাৰীটো পানীটো ৰৈ গ'ল আজিতো সিঁচিবলগীয়া এটা ব্যৱস্থা হৈছে গতিকে সেই গোটেই অঞ্চলবিলাক প্ৰটেকশ্যন দি মানে সুৰক্ষিত কৰি ৰাখিবলৈ হ'লে দিখৌত মথাউৰিটো কৰাৰ পেৰেলেলি কিন্তু দিখৌখনো খনন কৰিব লাগিব খনন কৰি গোটেই মাটিটো তাৰ পৰা পলকখিনি উলিয়াই দিব লাগিব এই সম্পৰ্কে আপুনি কথা পাতিছে কথা পাতিছোঁ মুখ্যমন্ত্ৰী মহোদয়ে কৈছোঁ তেওঁ নিজেও দেখিছে গোটেই বস্তুটো এইটো যদি নহয় কিন্তু মানে এটা ডাঙৰ এটা মানে অসুবিধা হ'ব এতিয়া আমি আহোঁ উৎসৱ মানে সেইদিনা বানৰ উৎসৱ বিভিন্ন কথা মানুহে কৈ আছে বিভিন্ন ধৰণে বিভিন্ন বৰ্ণনা হৈ আছে ময়ূৰ বৰগোহাঁইৰ মতে কি যে সেইদিনা আচলতে বানপানীটো কিয় হ'ল প্ৰাকৃতিক নে কয়লা খনন ডেমৰ কথা কৈ আছে জলবিদ্যুৎ প্ৰকল্পৰ কথা কৈ আছে কোনটো আচলতে নগালেণ্ডত কোনো মোৰ হিচাপততো ডেমটো নাই সেইটো নগালেণ্ডত ডেমটো নাই তাত আৰু এটা হৈছে তাততো নগালেণ্ডত কয়লাটো খননটোতো হৈছে সেইটোতো অস্বীকাৰ কৰিবলগীয়া তাততো কথাই নাই নগালেণ্ডত কয়লাটো খনন হৈছে আৰু খনন কয়লাটো আগতে মানে ধৰি লওক বেলেগ এটা তলেদি খানি সুৰংগ নিচিনাই খানি গুচি যায় আজিকালি নগালেণ্ডত কয়লাটো অ'পেন মাইনিং কৰে অ'পেন মাইনিং কৰি দিয়াৰ লগে লগে গোটেই ওপৰত ধৰি লওক মাটিখিনি অঁতৰাই দিয়ে মাটিখিনি অঁতৰাওঁতে সেইখিনি তললৈ আহিব আৰু এটা কৈছে নগালেণ্ডৰ ৰাস্তা পদূলি এতিয়া খুব ক্ষিপ্ৰগতিত নিৰ্মাণ হৈছে এই ৰাস্তা পদূলি নিৰ্মাণ কৰিবৰ কাৰণে তাত 4 লেন নিৰ্মাণ কৰিবৰ কাৰণে বা ৰাস্তা পদূলি নিৰ্মাণ কৰিবৰ কাৰণেতো পাহাৰবোৰটো কাটিছে পাহাৰবোৰ কটাৰ পিছত গোটেই মাটিটোতো তেওঁলোকে দাঁতিতে ক'ৰবাত থৈ দিছে আৰু সেই 19 তাৰিখে ইমান ধাৰাসাৰ বৰষুণ দিছে বা বৰষুণ দিয়াৰ ফলত গোটেই মাটিবোৰ খহি আহিছে মাটিৰ লগতো পানীটোতো তেওঁলোকে এটা
ফ'ৰ্চ কৰি লৈ গুচি আহিছে গতিকে নাগালেণ্ডত এনেকুৱা এটা ঘটনা ঘটিছে যিটো মানে অকস্মাতে হোৱা ঘটনা নহয় যিটো এটা পৰ্যায় পাইছেগৈ যিটো পৰ্যায়ৰ গোটেই মাটিখিনি খহি আহিছে আৰু সেইটো কাৰণে আধা ঘণ্টা এঘণ্টাৰ ভিতৰত 6 ফুট বা 7 ফুট পানী একেলগে তাৰপৰা মানে উঠি গুচি আহিছে নিশ্চিতভাৱে তাত পাহাৰটো খুব ডাঙৰকৈ খহিব লাগিব আৰু পাহাৰটো খহিবলৈ হ'লেতো তাততো কয়লা খান্দিবই লাগিব গতিকে তাততো কয়লা খনন নাই হোৱা বুলিতো আমি নকওঁ মানে তো আপোনাৰ কাৰণে এটা ডাঙৰ চেলেঞ্জ হৈ গৈছে আপুনি একদম দাঁতি কাষৰ এটা ঐতিহাসিক অঞ্চলৰ বিধায়ক আপুনি তাকো প্ৰথমবাৰৰ বাবে বিধায়ক হৈ আহিছে এইটো যদি চলি থাকে এই ধৰণে যদি হৈ থাকে তেতিয়াহ'লে সন্মুখততো আপুনি আহিব লাগিব এতিয়া নাগালেণ্ডত যিটো কয়লা খনন হৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো সেইদিনাখন কৈছে আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে যে এইটো নাগালেণ্ড চৰকাৰৰ লগত পাতিব লাগিব তেওঁলোকে পাতি এইটো কেনেকুৱা ধৰণে ছিষ্টেমেটিক এটা ব্যৱস্থা কৰিব পাৰি যাৰ ধৰা আমাৰ যাতে অসমখন যাতে ক্ষতিগ্ৰস্ত নহয় সেই এটা ব্যৱস্থালৈ আমি আলোচনালৈ আহিব লাগিব আৰু তাৰ লগতে মই আপোনাক আৰু এটা কথা কওঁ আমাৰ ইয়াত এতিয়া শিল খনাৰ কথা কয় শিলটো খুব টেকনিকত খানে টেকনিকত খানে এনেকুৱা হয় আজি ধৰি লওক দিখৌ কোনোবা এটা অঞ্চলত শিল খানিব লৈছে মষ্ট প্ৰবেবলি বৰ্ডাৰ এৰিয়াবিলাকত খানে বৰ্ডাৰ এৰিয়াবিলাকত যেতিয়া শিলটো খানে তেতিয়া তাত কি কয় এনেকুৱা কিছুমান লেণ্ড আছে যিবোৰ ধৰি লওক নাগালেণ্ডো নহয় অসমো নহয় সেইবোৰ ডিছপুট এৰিয়া বুলি কৈ দিয়ে ডিছপুট এৰিয়াবিলাকত এনেকুৱা ধৰণে খননটো হৈ যায় সেইটো না নাগালেণ্ড চৰকাৰে একো কৰিব পাৰে না অসম চৰকাৰে একো কৰিব পাৰে আৰু সেইটো সুবিধা লৈ কিছুমান দুষ্ট ব্যৱসায়ী আছে আৰু দুষ্ট ব্যৱসায়ীতো এইটোতো থাকিবই তেওঁলোকে এনেকুৱা ধৰণে খনন কৰিছে যিটো খনন আপুনি দেখিলে বেয়া লাগে মই ইলেকশ্যনৰ টাইমতে মই কৈছিলোঁ যে যদি নিৰ্বাচনত জিকো এইটো বৰ্ডাৰ এৰিয়াবিলাকত যিটো ডিছপুট এৰিয়া বুলি কয় ডিছপুট এৰিয়াবিলাকত গৈ ফৰেষ্টে একো কৰিব নোৱাৰে অসমৰ যে ফৰেষ্ট ডিপাৰ্টমেণ্ট যে একো নকৰাকৈ থকা নাই সেইটো নহয় গাড়ীবোৰ ইয়াৰ পৰা ধৰিবলৈ যাব তেওঁলোকে পকলেণ্ডখন পাৰ কৰা নাগালেণ্ডলৈ দি দিয়ে নাগালেণ্ডলৈ যেতিয়া দি দিব অসমৰ মানুহকেইজনে গৈতো নাগালেণ্ডত ধৰিব নোৱাৰে আৰু নাগালেণ্ড পুলিচ আহিলে তেওঁলোকে পাৰ কৰা অসমলৈ পঠিয়াই দিয়ে নদীখনে ইফাল সিফাল সেই বা সেই এৰিয়াটোহে ইফাল সিফাল হৈ যায় সেইটো এটা মানে খুব আপোনাৰ টেকনিকত মানে তেওঁলোকে সেইটো খনা এটা ব্যৱস্থা যেনেকৈ খান্দি আছে তাৰ কাৰণে দিশৰ চৰিত্ৰটো সলনি হৈছে নেকি দিশতো দিনে দিনে বাম হৈ গৈ আছে আপুনি কয়লাই হওক যিয়ে নহওক আপুনি সেইধৰণে খনাৰ ফলত আমাৰ এইবোৰ নদীবোৰ বাম হৈ গৈছে আপুনি আমাৰ গেলেকী নপুখুৰী পঞ্চায়ত পিয়লি ফুকন পঞ্চায়ত আৰু ৰজাভাটা পঞ্চায়ত তিনিখন পঞ্চায়ত আঁতত আমাৰ তিনিখন নৈ আছে ডেঞ্চি দৈখনা আৰু নামনাং 2001 চনৰ পৰা যেতিয়া কয়লা খনা হৈছে তাত সেই নদীকেইখনটো আপোনাৰ নাইকিয়া হৈ থাকিলে ডেঞ্চি দৈখনা আৰু নামনাং নাইকিয়া হৈ থাকিলে এজাক বৰষুণৰ ফলত তাত এনেকুৱা ধৰণৰ মানে হেৰি হয় কি কয় বানপানী হয় বানপানী হোৱাৰ ফলত তাত কোনো মানুহে হাজাৰ হাজাৰ বিঘা মানুহে খেতি কৰিব নোৱাৰা হৈ থাকিলে তাত আপুনি আজি 2011 চনৰ পৰা মানুহে খেতি কৰিব পৰা নাই এইবাৰ মই পীয়ুষ হাজৰিকা ডাঙৰীয়াক সেই কথাটো কৈছিলোঁ লোকসভা ইলেকশ্যনত পীয়ুষ হাজৰিকা ডাঙৰীয়া যেতিয়া সেই পঞ্চায়তকেইখনলৈ গৈছিলে তেওঁ কমিটমেণ্ট কৰিছিলে যে সেই নদী তিনিখন খনুৱাই দিব এইবাৰ সেই নদী তিনিখন আমি খনুৱালোঁ নদীখন খনুৱাই আমি তাত মানে পানীটো যোৱাৰ ব্যৱস্থাটো কৰিলোঁ এইবাৰ অন্ততঃ মানুহে তাত খেতিটো কৰিব পাৰিব সেই নদীখন যে বাম হ'ল পাহাৰৰ পৰাইতো আহিছে কয়লা খনাৰ ফলতে সেই নদীকেইখন বাম হৈ গ'ল তাৰ মানুহ সেইটো আজি প্ৰায় 10-12 বছৰৰ পৰা সেই বিষয়ত তেওঁলোক মানে অজ্ঞ আমাৰ দিশৌখনো লাহে 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 তেনেকুৱা এটা পৰ্যায়লৈ গৈ আছে যদি দিশৌ খনন নকৰে আৰু এটা কথা আমাৰ মানুহৰ বহুত জেগাত দুখ থাকে পীয়ুষ হাজৰিকা ডাঙৰীয়া যেতিয়া জলসম্পদ বিভাগৰ মন্ত্ৰী আছিলে শিমলুগুৰিৰ পৰা বিহুবৰলৈ মঠাই দিবলৈ ঠিক কৰিলে 60 কোটি টকা তেওঁ আবণ্টনো দিলে তেওঁ নিজে তালৈ আহিলে বিভাগীয় কৰ্তৃপক্ষই তাত ছাৰ্ভেও কৰিলে আমি জানো দিশৌত এনেকুৱা এটা মহাপলয় আহিব মই নিজে লৈ গৈছোঁ নিজে লৈ তাত চাইছে দিয়াৰ কাৰণে জোখ মাখ কৰিলে তেওঁ নিজেও আহিলে তাৰে কিছুমান মানুহে মঠাইটো দিব নিদিয়ে এতিয়াও সেইটো ডিপাৰ্টমেণ্টত তাৰ কাগজ আছে মোৰ ওচৰতো আছে তেনেকুৱা কাগজ কাৰণ তেওঁলোকক মঠাই নালাগে তাৰমানে মঠাইটো নদীখনৰ পৰা 100 মিটাৰ দূৰত দিব লাগিব বা একদম মিনিমাম 60 মিটাৰ দূৰত দিব লাগিব 60 মিটাৰ দূৰত দিলে তেওঁলোকৰ ঘৰবোৰ মঠাইৰ বাহিৰত থাকে তেনেকুৱা 15-20 ঘৰ মানুহ আছে সেই 20 ঘৰ মানুহ আটাইতকৈ বেছিকৈ উৎপাত কৰিলে সেই মঠাইটো নালাগে বুলি সেই 20 ঘৰ মানুহৰ কাৰণেতো আজিতো 2 লাখ মানুহ এফেক্টেড হৈ গ'ল এতিয়া চৰকাৰে এটা ব্যৱস্থা এতিয়াও আমি কৈছোঁ আমি মঠাই বনাবলৈ ৰেডি আছোঁ এতিয়াও চাব মঠাই বনাবলৈ যদি যাওঁ নহয় এতিয়াও সেই মানুহ এখিনিয়ে নিদিয়ে এতিয়া মই আপোনালোক অহাৰ আগত মই হেৰিয়ত CDC তাত মই মিটিং কৰি আছোঁ বাগানৰ যিসকল আমাৰ মানে কৰ্তৃপক্ষ আছে তেওঁলোকৰ লগত তেওঁলোকক কৈছোঁ যে বামুণপুখুৰী বাগিচাত যদি সেইফালে যদি পানীটো নহ'বলৈ হয় তেনেহ'লে আপোনালোকে মঠাইটো বনাবলৈ দিব লাগিব তেওঁলোকে মঠাইটো বনাবলৈ দিলে চাহ বাগিচা উচ্ছেদ কৰিব লাগিব বহুত মানুহ এতিয়া বামুণপুখুৰী বাগিচাত এতিয়া মঠাইটো বনোৱাৰ লগে লগে নদীখনৰ ফালে থাকি যাব তেওঁলোকে একদম লাষ্টত আকৌ সেইটো তাত কণ্ট্ৰভাৰ্চি হ'ব এতিয়া এইটো
আমি আগতে মানে আমাৰ অনুমান এটা কৰিছিলোঁ যে দিশত এনেকুৱা এটা হ'বই আমি মঠাইটো দিয়াৰ কাৰণে চেষ্টাও কৰিছিলোঁ ইয়াৰ আগৰ পৰা হয়তো মঠাইটো সেইটো সময়ত আৰম্ভ হৈ যোৱা হ'লে হয়তো ইমানখিনি এফেক্ট নহ'ল এতিয়া যিটো এফেক্ট হৈছে এইবাৰ এতিয়া আমি মানুহক আকৌ অনুৰোধ কৰিম মই এতিয়া দুদিনমানৰ পিছতে ৰাজহুৱা সভা দিবলৈ দিছোঁ ৰাজহুৱা সভা দি আপোনালোকে প্ৰস্তাৱ দিয়ক যে মানে এইটো মঠাইটো লাগে বুলি মোৰ এজন দিগন্ত বেজবৰুৱা বুলি বন্ধু এজন আছিলে উকিল তেওঁ এই গোটেই সেইটোত আগভাগ লৈছিলে মঠাইটো লাগে বুলি বহুত মানুহেতো তেওঁ কৈছে যে মোৰ ঘৰত মানুহ আহি সোমাই জ্বলাই দিম বুলি কৈছে মঠাইটো হ'লে মঠাই নালাগে এতিয়া অৱশ্যে মানুহখিনিয়ে যি ধৰণে মানে বেয়াকে ক্ষতিগ্ৰস্ত হৈছে এইবাৰ তেওঁলোকে দিশো যিটো মানে তেওঁলোকে এটা ভয়ংকৰ ৰূপ দেখিছে তেওঁলোকে হয়তো এইবাৰ নক'ব অন্ততঃ মঠাইটো নালাগে বুলি সেইকাৰণে মই ৰাইজকো অনুৰোধ জনাওঁ য'ত চৰকাৰে মঠাই বনাবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰে যাতে সকলোৱে যাতে সহায় সহযোগিতা কৰে নহ'লে কিন্তু এই ধৰণৰ পৰিৱেশ পৰিস্থিতি সদায় হৈ থাকিব যোৱাবাৰ যিহেতু জলসম্পদ মন্ত্ৰী হৈ থাকোঁতে পীযুষ হাজৰিকাই এইটো প্ৰায় কৰিছিলে গতিকে এইবাৰ আপোনাৰ সুবিধা হ'ব কৰিবৰ কাৰণে বোধহয় অসুবিধা হ'ব নিশ্চিত হয় গোটেই প্লেন এষ্টিমেট চব ৰেডি হৈ আছে যিকেইজন মানুহে মঠাই নালাগে বুলি কৈছিলে তেওঁলোকে এপ্লিকেশ্যনকেইখন আমাৰ জলসম্পদ বিভাগত তেওঁলোকে তাতেই আছে তেওঁলোকে গৈ দিছেগৈ মানে 20-25 ঘৰ মানুহ নদীফালে থাকি যায় কাৰণে তেওঁলোকে মঠাইটো হ'ব নিদিয়ে 19 তাৰিখৰ পিছত ময়ূৰ বৰগোহাঁই এটা প্ৰশ্নৰ সাংঘাতিক মুখামুখি হৈছে আপুনি ডাইৰেক্ট আপোনাৰ পোনপটীয়া কোনো চাগে সোধা নাই কিন্তু এটা প্ৰচাৰ সাংঘাতিক যে ময়ূৰ বৰগোহাঁই এই বিষয়বিলাকত মাত নামাতে কাৰণ কয়লা চিণ্ডিকেটৰ লগত ময়ূৰ গোহাঁই নিজে জড়িত আছে আৰু বহু প্ৰশ্ন সন্মুখত আহিছিল বোধহয় অকণমান তাৰ মুখামুখি আপুনি হ'বলগীয়া হৈছে মোৰ প্ৰশ্নটো হ'ল যে কয়লা চিণ্ডিকেটৰ লগত আপুনি প্ৰত্যক্ষ বা পৰোক্ষ কেনেকৈ জড়িত আচলতে কয়লা চিণ্ডিকেটটোৰ লগত জড়িত বা সেইটো কথা মই আপোনাক পোনপটীয়াভাৱে ক'বলৈ গ'লে কোনোবাই যদি অকণমানো প্ৰমাণ দিব পাৰে মই এই বিষয়টোত জড়িত হৈ আছে বুলি মই আজিয়ে বিধায়ক পদ ত্যাগ কৰি দিম মানে যেতিয়া মোক কয় নাজিৰা আপোনাৰ 90% মানুহে জানে যে মই এই বিষয়বিলাকত তিল মানুহ জড়িত নহয় পলিটিকেল কিছুমান কথাত যেতিয়া মোক সাঙুৰি লয় তেওঁলোকে কৈ দিয়ে আমুক জড়িত হৈ আছে মই বিধায়ক হোৱা 3 মাহ হৈছোঁ মই বিধায়ক হোৱাৰ পিছতো হয়তো কয়লা খনাই নাই নি হয়তো কয়লা কেতিয়া খানে আপোনাৰ মানে আপোনাৰ আমাৰ বিশ্বকৰ্মা পূজাৰ পিছৰ পৰা আৰু কয়লাটো খানিবলৈ মানে ব্যৱসায়ীসকলে ব্যৱস্থা এটা কৰি লয় এতিয়ালৈকে কয়লা খনাত কোনো ব্যৱস্থা হোৱাই নাই আৰু আগত যিখিনি ব্যৱস্থা আছিলে কয়লাটো অসমৰ মাজেদি যায় এইটোতো চবেই জানে এইটোতো লুকাবলগীয়া মানে নগালেণ্ডত কয়লা খানেই নগালেণ্ডৰ কয়লাটো এইফালে যায় আমাৰ ইয়াত ৰেগো লাগে ট্ৰেইনতো যায় ট্ৰেইনতো যায় আপোনাৰ কয়লা গতিকে কয়লাটো যদি সেইটো সময়ত দেৱব্ৰত শইকীয়া ডাঙৰীয়াই যদি দেখিছিলে কয়লাটো এই ধৰণে গৈ আছে তেওঁ যদি বিষয়বিলাকৰ লগত জড়িত হোৱা নাছিলে তেতিয়াই বলিষ্ঠভাৱে কথাটো আগবঢ়াব লাগিছিল তেওঁ কিয় মনে মনে থাকিলে সেইটো টাইমততো মইতো বিধায়ক নহয় মই বিধায়ক নোহোৱা মানুহটো সেই গোটেই বিষয়টোৰ লগত কেনেকৈ জড়িত থাকিম গতিকে তেওঁলোকে আৰু তথ্য সহকাৰে দিবলৈ গ'লে আমাৰ ওচৰতো বহুত তথ্য আছে কিন্তু কিছুমান কথাত মানে এনেই লাগি থাকিবলৈ মনো নাযায় কিন্তু এই সময়খিনিত মই সেইখিনি কথা কোৱাতকো মানুহখিনিক কেনেকৈ কি ধৰণে সহায় সহযোগিতা কৰিব পাৰোঁ মই সেইটোত বেছি গুৰুত্ব দিছিলোঁ আৰু আজি অনুপমা আপুনি চিধাকৈ সুধি দিছে মই ভালেই পাইছোঁ কথাখিনি ক'বলৈ মানে আপুনি চাব মই অন্ততঃ নাজিৰা সমষ্টিত এইবাৰ মই শিলটো খান্দিব নিদিওঁ শিল খান্দিবলৈ নিদিয়ে মই আপোনাক কৰিছোঁ ফাইনেল মই নিদিওঁ এটা শিল খান্দিব মই মানুহক মানে ইমানো পইচা নালাগে মানুহে দেখিব এনেকুৱা কিছুমান মানুহে মানে প্ৰকৃতিক অত্যাচাৰ কৰিছে নাপায় কিন্তু মানুহে প্ৰকৃতিক যি ধৰণে অত্যাচাৰ কৰিছে প্ৰকৃতিয়ে কিন্তু তেওঁলোকক দিব গতিকে মই নাজিৰাত আপোনাক শিল খান্দিবলৈ যিটো ওলাই থাকে শিল খান্দিবলৈ মই কিছুমান মই জেগাত দেখিছোঁ বাগানৰ মালিকবিলাকেও এইটো ক্ষেত্ৰত কিছুমান মানে অগুজান জেগা আছে বাগানৰ মালিকে নিজে সেইখন খান্দিবলৈ দিয়ে আকৌ নিজে আকৌ কেছটো দিয়ে বাগানৰ মালিকে যদি খান্দিবলৈ নিদিয়ে তেনেহ'লে হেৰিখিনি তেওঁলোকে কাগজ পত্ৰ লৈ লিগেল পাৰ্মিশ্যনটো পাব কেনেকৈ বাগানৰ মালিকজনে নিজে খান্দিবলৈ দিয়ে গোটেই ব্যৱস্থাটো কৰি দিবলৈ দিয়ে আৰু তেওঁ আকৌ নিজে আকৌ কেছ এটাও দি থয় নিজে বাচিবলৈ সেইটো পচিবল নি বাগানত কিবা এটা ছিষ্টেম এটা আছে মানে তেওঁলোকে নতুন প্লেণ্টেশ্যন কৰিবলৈ হ'লে আগৰ বাগানখন উঠাই আকৌ নতুনকৈ প্লেণ্টেশ্যনখিনি খান্দি মেলি কিবা প্ৰক্ৰিয়া এটা আছে মই ভালকৈ নাজানো কিন্তু মই শুনি আছোঁ মই এতিয়া সেইটো ষ্টাডি কৰি আছোঁ গতিকে তেওঁলোকে নতুন প্লেণ্টেশ্যন কৰিম বুলি ফৰেষ্টৰ পাৰ্মিশ্যন লৈ আহে ধৰি লওক ফৰেষ্টতো ইমানকৈ চাই নাথাকে তেওঁলোকে 5 ফুট খান্দিব লাগে তেওঁলোকে খান্দি দিয়ে 50 ফুট 5 ফুট বা 6 ফুট খান্দি দিয়াৰ পিছতে উগুজান জেগাটোতো শিলটোতো ওলাই যায় শিলটোতো ওলোৱাৰ পিছত তেওঁলোকে সেইখিনি বিকি দিয়াৰ পিছত তেওঁলোকে আকৌ এটা নিয়ম থাকে যে তেওঁলোকে সেই জেগাবিলাক তেওঁলোকে ফিল আপ কৰি তাৰ ওপৰত আকৌ প্লেণ্টেশ্যন কৰিব পাৰে কিন্তু তেওঁলোকে ফিল আপ নকৰে তেওঁলোকে জন্ম হৈ যায় সৰু পুখুৰী নহয় দাদা গোটেই বাঁহডালেই সোমাই যাব এনেকৈ মই নিজেই দেখি আচৰিত হৈছোঁ মই দেখিছোঁ যে এনেকৈনো মানে প্ৰকৃতিক অত্যাচাৰ কৰেনি আৰু আপুনি চৰকাৰী সেইখিনিও গৈ আপুনি তাত কৰিবগৈ নোৱাৰে
তেওঁলোকে সিফালে হ'লে নগালেণ্ডত পাৰ হৈ দিয়ে, নগালেণ্ডৰ পুলিচ আহিলে এইফালে পাৰ হৈ দিয়ে। এনেকুৱা এটা আপুনি তাত নিজেই যেতিয়া মানে গৈ দেখিব, গতিকে দেখিলে এইটো এটা মানে তাতে বেলেগ ব্যৱস্থা। আৰু এইটো ব্যৱস্থা বোলে আজি বোলে এতিয়াতো বহুত কমিলেই, এতিয়াতো যিটো আছে আজি বা 2001 চনৰ পৰা খানি এতিয়ালৈকে যিটো অৱস্থা কৰিলে আজি 26 বছৰ হ'ল আৰু 26 বছৰলৈ কোনোবাই নজনাকৈ আছে নেকি? চবেইতো জানে। নহয়, প্ৰথম কথা আপুনি খুব মুকলিভাৱে কৈছে যে মই খনন বিভাগ খনন কৰিবলৈ নিদিওঁ। যিটো কথা কৈছে এইটো ইমান সৰু কথাও নহয়। মই আপোনালোকক জনাওঁ, এটা কয়লাৰ কথা কোৱা নাই, কয়লাটো নাগালেণ্ডৰ। শিল বালিৰ যিটো খনন হৈ আছে, বিধায়ক ডাঙৰীয়াই কৈছে নাজিৰাত কোনো কাৰণত মই কৰিব নিদিওঁ। আপোনাৰ সন্মুখত বৃহৎ এটা প্ৰত্যাহ্বান আহিব, শক্তি আছে এনেকুৱা অপশক্তিয়ে যিয়ে আপোনাক বগৰাবলৈ চেষ্টা কৰিব, কিন্তু আপুনি সেই প্ৰত্যাহ্বান গ্ৰহণ কৰিছে। মই প্ৰত্যাহ্বান গ্ৰহণ কৰিছোঁ, আৰু মই সেইটো মানে মানৱীয় দৃষ্টিভংগীয়ে চাবলৈ গ'লে মানুহ এনেকুৱা হ'ব লাগে, মানুহক ইমানো পইচা নালাগে যে এঘৰ মানুহ আপুনি দেখিব অভিযান জেগাত মানুহ ঘৰৰ পিছফালটো 2 ফুট দূৰতে 30 ফুট দৰকৈ খান্দি থৈ দিছে। গতিকে এই ধৰণে মানে মইতো এইটো কেতিয়াও কৰিবলৈ নিদিওঁ। আৰু এইটো ধৰি লওক যদি ইয়াত কোনো যদি আগৰ যদি বিধায়কে কয় মই গম নোপোৱাকৈ খান্দিলে, তেনেহ'লে সেইটো তেওঁ দুৰ্বলতা। সেইটোতো মই তেওঁক দোষো নিদিওঁ, মই তেওঁক কৈছে বুলিও নকওঁ, মই তেওঁক ক্লিন চিটো নিদিওঁ তেওঁ নাই কৰা বুলি। কিন্তু সেইটো অসমৰ ৰাইজে সময়ত বিবেচনা কৰিব। নাজিৰা ৰাইজে অলৰেডি বিবেচনা কৰিছে, নাজিৰা ৰাইজে গোটেই বস্তুটো বুজিও পাইছে, আৰু সেইকাৰণে ইমান ডাঙৰ এটা মানে তেওঁলোকে জনাদেশ দি মোক আগবঢ়াই দিছে। আৰু মই ইলেকশ্যনৰ টাইমতো কৈছোঁ, আৰু মই আপোনালোকে জানে মই অলপ চিধা চিধি কোৱা কথা কৈ দিওঁ, আৰু মই ইমান প্ৰচাৰৰ পিছতো ঘূৰি নাথাকোঁ। বহুতে কৈছে মই বৰগোহাঁই প্ৰথম 3 দিন 4 দিন নাই, প্ৰথম 3 দিন 4 দিন মই লগত কেমেৰাটো লৈ ফটো মৰা মোৰ মানসিকতাটো নাই দাদা, সেইটো মই আজিও কওঁ। আৰু এনেও মোক জানেই যে মই এই বেছি কেমেৰা চেমেৰা লৈ ফুৰা নাযাওঁ, কিন্তু সেইটো টাইমত মই মানুহজন বচাম নে মানুহজনক খাদ্য বস্তু দিম নে মই কাম কৰিছোঁ বুলি মই মিডিয়াত দি থাকিম। সেইটো টাইমত যিটো পৰিস্থিতি জীৱনত মই 19 তাৰিখৰ নিশাটো মোৰ জীৱনৰ আটাইতকৈ এটা দুখজনক নিশা। কেলৈ মানুহে এনেকুৱা ধৰণে ফোন কৰিছে, এনেকুৱা ধৰণে কান্দি তেওঁলোকে কৈছে যে দাদা মোক বচক। এতিয়া মই বচাম কেনেকৈ, মইতো ওলাই যাব নোৱাৰোঁ এতিয়া। গতিকে এই ধৰণৰ যিটো 19 তাৰিখে মই নাই, মই সেইটো নকওঁ। 19 তাৰিখে মই নাই, মই 20 তাৰিখে আছোঁ। মই 18 তাৰিখে মই বাহিৰত গৈছিলোঁ, 19 তাৰিখে মই যে ৰাতিপুৱা যেতিয়া পানী হৈছে মই তেতিয়া মই ইয়াত নাই, কিন্তু মই 20 তাৰিখে মই ৰাতিপুৱাই পাইছোঁ। মই সেইটো আকৌ আপোনাক মই মিছাকৈ নকওঁ যে 19 তাৰিখে মই ইয়াত আছিলোঁ বুলি। মই 19 তাৰিখে মই নাছিলোঁ, 19 তাৰিখে মই বাহিৰত আছিলোঁ। মই 18 তাৰিখে গৈছিলোঁ, 18 তাৰিখে যোৱাৰ পিছত 19 তাৰিখে যেতিয়া পানী হৈছে মই লগে মই সেইদিনাখনেই লৈছিলোঁ টিকেট। কিন্তু মই সেইদিনাখন টিকেট মই মানে কলিকতালৈকে পাইছিলোঁ, কলিকতালৈ বাকী ডোখৰতো আহিব নোৱাৰোঁ, পিছদিনাখনেই পাওঁহি। গতিকে মই পিছদিনাখন ৰাতিপুৱাই মই ইয়াত পাই গৈছোঁহি। গতিকে সেই দিনটোত যিটো এটা মানে মোৰ মানুহে কান্দি ফোন কৰিছে দাদা যে মোৰ ল'ৰাটো উটি গৈছে, দাদা বচক, দাদা মোৰ মা উটি গৈছে, মোৰ আমাৰ ঘৰত পানী পাবলৈ এবেগেট আছে, মোৰ এই পালেহি, মোৰ টিংখিনি উটুৱাই লৈ গ'ল। তাৰপিছতে এঘণ্টামানৰ পিছত মানুহখন নাপায় ফোন, কিন্তু অলৰেডি উটুৱাই লৈ গুচি গৈছে। ক'ত গৈ গুচি গৈছে মানে ঠিকনা নাই। গতিকে এইটো যিখিনি আমি পৰিৱেশ পৰিস্থিতি মুখামুখি মানে সেইদিনাখন হৈছোঁ, তাৰপিছত অহাৰ পিছত দেখিছোঁ যে কোনোফালে যাবই নোৱাৰি, ইফালেও যাব নোৱাৰি সিফালেও যাব নোৱাৰি, চবফালে পানী। মানুহে পানীৰ কাৰণে হাহাকাৰ। 20 তাৰিখেতো আপুনি মুভমেণ্টেই কৰিব নোৱাৰে, ইমান পানীৰ সোঁত। গতিকে আমি এই দিনবিলাকত মানে ৰাইজক যি ধৰণে সহায় সহযোগিতা কৰিলে, তাৰ লগতে মই সেইদিনাখন ধৰি লওক এটা নিউজ চেনেলত কৈছিলোঁ SDRF NDRFৰ কথাটো। মোৰ অলপ কথাটো তেওঁলোকে নুশুনিলে, বাইদেউহঁতে অলপ বেলেগ টাইপলৈ লৈ গ'ল। আচলতে 19 তাৰিখে পানীটো হোৱাৰ পিছত 20, 21, 22 এই 3 দিন SDRF আৰু NDRFে যি ধৰণে সহায় কৰিছে, মানুহে নেদেখিলে আপুনি বিশ্বাস কৰিব নোৱাৰে। সেইদিনত কোনো মানুহে মুভমেণ্টেই কৰিব নোৱাৰে। আৰু আটাইতকৈ ডাঙৰ কথা, মই সেইটো কথা স্বীকাৰ কৰিম, কাৰণ শিৱসাগৰৰ কলেজৰ ল'ৰা ছোৱালীও তাত দৌৰা দৌৰিকৈ জইন কৰিছে সহায় কৰিবৰ কাৰণে। মই দেখিছোঁ, নিজে পাইছোঁ মই। আৰু আটাইতকৈ কথাটো কি, আমাৰ ইয়াত ধৰি লওক কিছুমানে কৈছে কি কৰিলে, আমাৰ ইয়াত তেনেকৈ SDRF NDRFক ইমাৰ্জেঞ্চিৰ কাৰণে যিমান প্ৰিপেয়াৰ কৰি ৰাখিব লাগিছিলে ইমান প্ৰিপেয়াৰ কৰি হয়তো ৰখা নাই। কিন্তু লগালগ মুখ্যমন্ত্ৰী মহোদয়ে ডিব্ৰুগড়, তিনিচুকীয়া, মাজুলী, ধেমাজি, লখিমপুৰ, য'ত যিমান মানুহ আছে চব পঠিয়াই দিছে। আৰু তাৰ লগতে বহুত পাৰ্টি আহোঁতে আকৌ দেৰিও হৈছে কেলৈ বাটত আকৌ পানী হৈ গৈছে। এতিয়া আমি যদি চন্দ্ৰকলৈ যাবলৈ হয় SDRF NDRFৰ গাড়ীখন আমি যাব নোৱাৰে, কেলৈ শিমলগুৰি ৰেল ক্ৰচিঙত ৰাতিপুৱা সেইফালে যাবই নোৱাৰে। আকৌ তেওঁলোকে নাওখন লৈ আগবাঢ়ি যাবলৈ, আৰু তেওঁলোকৰ নাওবোৰ হৈছে মানে আপোনালোকে দেখিছে ৰবাৰ নাও হোৱাৰ কাৰণে, বা এইটো তেওঁলোকৰ টিউবৰ নিচিনাকৈ আছে, সেইটো বহুত জেগাত মানে খোজকাঢ়ি ফুটিও সেইটো বেয়া হৈ গৈছে। গতিকে এনেকুৱা ধৰণৰ পৰিৱেশ, কিন্তু তেওঁলোকে সাংঘাতিক ধৰণে কষ্ট কৰি মানুহখিনিক ৰেস্কিউ কৰিছে। তাৰপিছত লাহে লাহে পৰিৱেশ পৰিস্থিতি
সহজ হৈছে মানুহে যাব পৰাকৈ PWD বিভাগেও বহুত যান বাহন লগাই মানে ৰাস্তাবোৰ ঠিক কৰি দিছে কিন্তু ৰাস্তাবিলাকত তেতিয়া মানুহে মুভমেণ্টেই কৰিব নোৱাৰে গোটেই পলস আছিলে লাহে 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 তাৰপিছত মানুহে আহি ৰাইজৰ মাজলৈ আহি যি ধৰণে সহায় সহযোগিতা কৰিছে সেইটো আমি কাহিনী অস্বীকাৰ কৰা নাই সাংঘাতিক ধৰণে চবেই সহযোগিতা কৰিছে এটা মানৱতা জাগ্ৰত হৈছে ন এইটো আটাইতকৈ ডাঙৰ কথা তাতকৈ ময়ো বৰগোহাঁই সংগঠন কৰা এটা জনতাৰ মাজতে আগতে থকা মানুহ আৰু মই যিমান দূৰ জানো অকণমান সেই আৱেগটো আপোনাৰ গাতো আছে আগৰ পৰা আছে ৰাজনীতি কৰিলেইতো মানুহ এটা বহুত বেছি সলনি হৈ নাযায় গতিকে আপুনি বহু পৰিমাণে এইবাৰ সন্মুখৰ পৰা আৱেগপ্ৰৱণ মানুহক দেখিছে টকা দেখিছে সেইবাবে বোধহয় আপুনি খুব পৌনাপুনিকভাৱে কৈছে যে এইবাৰ শিল বালিৰ খনন হ'ব দিয়া ফাইনেল একদম ফাইনেল মই শিল খান্দিব নিদিওঁৱেই নাদিয়া কোনো কাৰণতে যি পৰিস্থিতিয়ে নাহক তেওঁলোকে শিলটো আপুনি যি ধৰণে খনা হয় মই নিজে দেখিছোঁ মানে নেদেখাকৈ মই কোৱা নাই মই নিজেও দেখিছোঁ বেয়াও লাগিছে আৰু বহুত ক্ষেত্ৰত মানে যিবোৰ এইবোৰ ধৰি লওক চৰকাৰী কিছুমান ব্যৱস্থা সুৰুঙা লৈ এই ধৰি লওক এইটো হেৰি কৰি দিয়ে ডিছপুট এৰিয়া কৰি দিয়ে সেইবোৰ এইবাৰ কৰিব নিদিওঁ কৈছে ডিছপুট এৰিয়া কৰি দিয়াৰ লগে লগে আকৌ ধৰি লওক তাত শিল খানি থাকিব গতিকে তেনেকুৱা ধৰণৰ ব্যৱস্থাও কৰিবলৈ নিদিওঁ গতিকে শিলটো সেইটো নহবই কোনো কাৰণতে অবৈধভাৱে যি শিল খনা ব্যৱস্থা আছে এইটো সম্পূৰ্ণভাৱে নাগালেণ্ডৰ বন্ধ কৰিব নোৱাৰে বিষয়টো নাগালেণ্ডৰ কিন্তু আপোনালোকে এটা ভূমিকাটো ল'ব পাৰে অন্ততঃ ওচৰ চুবুৰীয়া হিচাপে ইয়াত নিশ্চিতভাৱে তেওঁলোকে কয়লাটোত আমাৰ এইফালে যায় এইফালে নগ'লেতো তেওঁলোকে উপায় নাই এইফালে যাব কিন্তু আজিকালি তেওঁলোকে উপায়ো কৰি লৈছে আজিকালি তেওঁলোকে তুলিত হেৰি লগাই দিয়ে মানে ট্ৰেইন লগাই দিয়ে ট্ৰেইনৰ যোগেদিও তেওঁলোকে আজিকালি অসমত মানে হয়তো মানে নোসোমোৱাকৈ ট্ৰেইন দি পঠিয়াব পৰা ব্যৱস্থা এটা তেওঁলোকে এইবাৰ লাহে লাহে তেওঁলোকেও কিন্তু ডেভেলপ কৰিছে যাতে অসমত নোসোমোৱাকৈ লৈ যাব পাৰিম গতিকে সেইটো কি ধৰণে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কৈছোঁ যাতে সেইটো তেওঁলোকে যিটো ব্যৱস্থা কৰিছে সেই ব্যৱস্থাটো অসমৰ যাতে ক্ষতি নোহোৱাকৈ কৰে আমি তাততো আমি ঢেৰ একো কৰিব নোৱাৰোঁ কিন্তু মই নাজিয়াত কিন্তু শিল খানিব নোৱাৰোঁ চব জেগাত সেইটো মই অলৰেডি মই ইলেকশ্যনত মই কমিটমেণ্টো কৰিছিলোঁ আৰু এঘৰ মানুহক দেখিলে আপুনি বেয়াও লাগিব এটা কমল চাপৰিত যি ধৰণে খান্দি দিয়ে অভিযান বাগানচিয়াত যি ধৰণে খান্দি দিয়ে মানে কমল চাপৰিখনে এইফালে অসম সিফালে নগালেণ্ড খান্দি দিয়াৰ লগে লগে সিফালে গুচি যায় এনেকুৱা ধৰণৰ যিটো এটা পৰিৱেশ আছে মানে বহুত ক্ষেত্ৰত মানে চৰকাৰী বিষয়াসকলে যে একো নাই কৰে সেইটো নহয় চৰকাৰী বিষয়াসকলেও বহুত কেতিয়াবা গুলিও ফুটাই তেওঁলোকে ফুটাই দিয়াৰ লগে লগে আকৌ দিনত নাখানে নহয় সেইটো এটা ইণ্টাৰেষ্টিং কথা দিনত নাখানে ৰাতি খানে ৰাতি খান্দি দিয়াৰ লগে লগে ধৰি লওক এজন চৰকাৰী বিষয়া এদিন যাব দুদিন যাব তাৰপিছততো নাযায় নহয় তেওঁ আমনি পায়গৈ মানে সেইকাৰণে আমি এইবাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কৈছোঁ আৰু আমাৰ ফৰেষ্ট মিনিষ্টাৰ আমাৰ জয়ন্ত ঠাকুৰ কৈছোঁ যে শিল আৰু বালিৰ যাতে শিলটো বিশেষকৈ মানে যাতে খননটো সম্পূৰ্ণৰূপে মানে বন্ধ কৰি দিব লাগে নহ'লে কিন্তু এটা টাইমত আমি ইয়াতকো ভয়ংকৰ পৰিস্থিতিৰ মুখামুখি হ'বলৈ কিন্তু আৰু এই পৰিস্থিতিটো ধনী দুখীয়া নাচায় ক্ষমতাবান দুৰ্বল মানুহটো নাচায় চবকে একাকাৰ কৰি প্ৰমাণ হৈ গৈছে এইবাৰতো প্ৰমাণ হৈ গৈছে ন বিল্ডিঙত থকা মানুহ ৰাস্তাত থাকিবলগীয়া পৰিস্থিতি হৈছে নহয় জানো তেনেকুৱা পৰিস্থিতি মোৰ শেষ প্ৰশ্ন পলিটিকেল ৰাজনৈতিক অভিযোগবিলাক মই স্বীকাৰেই থৈছোঁ আপোনাৰ সমষ্টিৰ জনতাই এই সময়খিনিত আপোনাৰ ওচৰত প্ৰধান অভিযোগ কি কৰিছিল প্ৰধান অভিযোগ প্ৰথম কথাটোৱে হৈছে মানুহে মানে এতিয়া আমি 15,000টো যে দিছিলোঁ বহুতে কয় যে 15,000টো আমি নাই পোৱা একেঘৰ মানুহে 2টাকৈ পাইছে আৰু ধৰি লওক এই ধৰণৰ এটা চলিলে ক'ৰবাত আমি ৰিলিফ নাই পোৱা ৰিলিফখিনি ধৰি লওক বেলেগে পাইছে আমি ইমান এটা লাৰ্জ স্কেলত যি ধৰণে ৰিলিফ দিয়াৰ ব্যৱস্থা কৰিছিলে আমি এইটো নকওঁ যে ক'ৰবাত কেৰুণ নথকাকৈ গোটেই কামটো হৈছে থাকিব পাৰে সেইটো আমি অস্বীকাৰ নকৰোঁ হয়তো আমি কিন্তু পূৰা আন্তৰিকতাৰে চেষ্টা কৰিছোঁ যে একদম লাষ্টৰ মানুহলৈ পোৱা ব্যৱস্থা কৰিবলৈ কাৰণে আৰু সেইকাৰণে যেতিয়া বহুত এৰিয়া ৰিম'ট এৰিয়া হৈ গৈছিলে কোনোফালে যাব নোৱাৰে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক তেতিয়া হেলিকপ্টাৰৰ যোগেদি খাদ্যবস্তু মানে ড্ৰপ কৰিবলৈ কৈছিলোঁ আৰু তেতিয়া মই এটা কথাও কৈছিলোঁ হেলিকপ্টাৰ দি যেতিয়া ড্ৰপ কৰা হয় তেতিয়া খাদ্যবস্তু ওপৰৰ পৰা পেলাই দিয়াৰ লগে লগে বেয়া হৈ ফাটিও যায় সেইটো এটা অভিযোগো আমাক মানুহে দিছিলে গতিকে তেনেকুৱা ধৰণে আমি খাদ্যবস্তু দিয়াৰ ক্ষেত্ৰতেই হওক বা হেৰিৰ ক্ষেত্ৰত ক'ৰবাত হয়তো এটা সুৰুঙা ৰৈ গৈছে কিন্তু আমি 100% চেষ্টা কৰিছোঁ যে চবেই পাওক আৰু আমাৰ ইয়াত আটাইতকৈ ডাঙৰ প্ৰব্লেমটো হৈছে মানুহে পোনেই কৈ দিয়ে যে গাঁওবুঢ়াই দিয়া নাই পোনেই কৈ দিয়ে ৱাৰ্ড মেম্বাৰে দিয়া নাই প্ৰেচিডেণ্টে দিয়া নাই কাউন্সিলাৰে দিয়া নাই কিন্তু তেওঁলোকে এই কথাটো ভাবি নাচায় তেওঁলোকৰ ঘৰখন যি ধৰণে ধ্বংস হৈ গৈছে ৱাৰ্ড মেম্বাৰসকলৰ ঘৰখনো ধ্বংস হৈ গৈছে প্ৰেচিডেণ্ট কাউন্সিলাৰ তেওঁলোকৰ ঘৰখনো ধ্বংস হৈ যোৱাৰ পিছতো তেওঁলোকে কিন্তু ৰাইজৰ কাৰণে সৰ্বোচ্চ উদ্ধাৰি কাম কৰাৰ কাৰণে চেষ্টা কৰিছে হয় ক'ৰবাত নহয় ক'ৰবাত এটা মানে ৰৈ গৈছে কাৰণ সেইটো আমি অস্বীকাৰ নকৰোঁ তাৰ লগতে 15,000 টকাটো দিওঁতে সেইটো টাইমত খুব জল্দা-জল্দি কৰাৰ কাৰণে তাৰ মাজতেতো অলপতো ইফাল সিফালতো মানুহ থাকেই আৰু সেইটোতো আমি 100% চব ভাল বুলি ক'ব নোৱাৰোঁ কোনোবাই হয়তো
বহুত বিজেপিৰ মানুহে সুযোগ লৈছে এইটো এইটো অভিযোগ অস্বীকাৰো কৰিব নোৱাৰি থাকে তেনেকুৱা কিন্তু লগালগ আমি আকৌ এইটোও কৰিছোঁ এতিয়া আমি আধাৰ কাৰ্ডত আমি লিংক কৰাই দিছোঁ এতিয়া আধাৰ কাৰ্ড লৈছোঁ আধাৰ কাৰ্ড লিংক কৰি দিলে কোনোবাই যদি এঘৰ মানুহে যদি ককাই ভাই দুটাই লৈছে নহয় এটা পইচা আমি উদ্যোগ কৰাই দিছোঁ বেংকৰ যোগেদি উদ্যোগ কৰাই দিছোঁ গতিকে এতিয়া দুটা যাতে কোনো কাৰণতে ল'ব নোৱাৰে সেইটো আমি ব্যৱস্থা কৰিছোঁ আৰু এইবাৰ এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘৰে ঘৰে ছাৰ্ভে কৰাইছে আৰু যিসকল মানুহৰ ঘৰ দুৱাৰ অনিষ্ট হৈছে মিনিমাম 1,70,500 টকা মুখ্যমন্ত্ৰী মহোদয়ে দিবৰ ব্যৱস্থা কৰি দিছে নাজিৰাটো চবতে নাজিৰা আপোনাৰ শিৱসাগৰ জিলা চৰাইদেউ জিলা যোৰহাট গোলাঘাট এই জিলাবিলাকত সেইদিনা আৰু মুখ্যমন্ত্ৰী মহোদয়ে গোটেই প্ৰশাসনিক বিষয়াসকল আৰু আমি নিজেও আছোঁ আমি নিজে ট্ৰেইনিং লৈছোঁ মুখ্যমন্ত্ৰী মহোদয়ে নিজে ট্ৰেইনিং দিছে যে আমাৰ মানুহখিনি যাতে আটাইতকৈ বেছিকৈ যাতে ক্ষতিগ্ৰস্ত লোকসকল লাভৱান হয় 1,70,500 টকা যাতে সকলোৱে পায় যাৰ ক্ষতিগ্ৰস্ত হৈছে কাৰোবাৰ একেবাৰে ক্ষতিগ্ৰস্ত হোৱা নাই সেইটো বেলেগ কথা কিন্তু যাৰ ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকে যাতে সেই পইচাটো পাই এটা ব্যৱস্থা কৰি দিছে আৰু নিশ্চিতভাৱে আৰু তাতকৈতো বেছিকৈ কিছুমান মানুহেতো আপোনাৰ 4 লাখ 3,85,000 3 লাখ 2.5 লাখ চব তেনেকেই মেক্সিমাম মানে মানুহবিলাকক ক্ষতিপূৰণ বুজে আৰু ইমান ধুনীয়াকৈ মানে আপোনাৰ এপছটো বনাই দিছে তাত লগালগ ওলাই যায় মানুহজনে কিমান ক্ষতিপূৰণ হৈছে ফটোখন আপলোড কৰি দিব লাগে আপলোড কৰি দিয়াৰ লগে লগে প্ৰত্যেকটো বস্তু এগেইনষ্টত ক্ষতিগ্ৰস্ত বস্তু এগেইনষ্টত প্ৰাইচটো দিয়াই আছে গতিকে লগালগ ওলাই যায় আপোনাৰ বোলে অনুপম দাৰ ঘৰত বোলে 3 লাখ টকা হৈছে মোৰ ঘৰত বোলে 2 লাখ টকা হৈছে তাত কি আছে আপোনাৰ ঘৰত হয়তো গৰু বেছিকৈ মৰিছে হাঁহ বেছিকৈ মৰিছে মুৰ্গী মৰিছে গাহৰি মৰিছে ধান লোকচান হৈছে কিন্তু তেনেকৈ পাই গৈ আছে গতিকে সেইধৰণে এটা সুন্দৰ ব্যৱস্থাৰ যোগেদি চৰকাৰে ক্ষতিপূৰণ লোকসকল যাতে সৰ্বোচ্চ লাভৱান হয় তাৰ কাৰণে ব্যৱস্থা কৰিছে আৰু মই নিজেই শিক্ষকসকলৰ ট্ৰেইনিঙত মই নিজেও গৈছোঁ কালিও মই চিয়াচিসকলৰ লগত বহিছোঁ কৈছোঁ যে আপোনালোকে পইচা দিয়াৰ ক্ষেত্ৰত কিন্তু আপোনালোকে কি বনালি নকৰিব চৰকাৰে পইচা দিছে মুখ্যমন্ত্ৰী মহোদয়ে চবকে দিবলৈ দিছে আপোনালোকে দিয়াৰ ব্যৱস্থাটো কৰক মানে কিছুমান এটা ব্যৱস্থা থাকে ধৰক পইচাটো দি মোৰ কিবা হ'ব বা নিজৰ পইচা বুলি বহুতে ভাবি লয় নহয় দিবলৈ গতিকে সেইকাৰণে আমি সকলোকে কৈছোঁ যে এই যিসকল ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকে যাতে আটাইতকৈ বেছি লাভৱান হয় তাৰ কাৰণে কিন্তু ব্যৱস্থা চৰকাৰে কৰি দিছে আৰু সেই ব্যৱস্থাটোত আপোনালোকে কি বনালেই নকৰিব মানুহক আপোনালোকে দিয়ক বহুত বহুত ধন্যবাদ জনাইছোঁ ময়ূৰ গোহাঁই যথেষ্ট কথা ক'লে ময়ূৰ বৰগোহাঁয়ে আৰু তাৰ ভিতৰত আপোনালোকে স্পষ্টকৈ শুনিছে যে এইবাৰ শিলৰ যিটো খনন এই খনন ময়ূৰ বৰগোহাঁয়ে কৰিবলৈ নিদিয়ে বহুত কথা ওলাই থাকে পিছৰ পৰা ওলাই থাকে সন্মুখৰ পৰা কিছু কথা ওলোৱা ভাল সেইবাবে আজি বিধায়ক ময়ূৰ বৰগোহাঁই দেৱৰ সৈতে মই বানৰ পিছৰ পৰিস্থিতি কিছু চৰ্চা কৰিলোঁ আপোনালোকৰ বক্তব্য আগবঢ়াব ধন্যবাদ